জয় গুৰু শংকৰ সৰ্বগুণা কৰতা কেৰি নাহিকে উপাম তোমাৰি চৰণকো ৰেণু পদকো দি পানেক কৰি প্ৰণাম। পোনপ্ৰথমতে ভগৱন্তৰ শ্ৰীচৰণ আৰু আমাৰ পৰম গুৰু জগত গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। জয়সাগৰৰ গৌৰী বল্লভ ক্ষেত্ৰ নামঘৰৰ উদ্যোগত আৰু এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সহযোগত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা শ্ৰীমদ ভাগৱত পাঠ, ব্যাখ্যানুষ্ঠান, বাৰ্ষিক নাম প্ৰসংগ আৰু ভাওনা প্ৰদৰ্শন কাৰ্যসূচীৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি, কাৰ্যকৰী সভাপতি, যুটীয়া সম্পাদককে প্ৰমুখ্য কৰি এই ভাগৱত পাঠ, ব্যাখ্যানুষ্ঠান আৰু ভাওনা প্ৰদৰ্শন উদযাপন সমিতিৰ সন্মানীয় বিষয়ববীয়া তথা সদস্যবৃন্দ, গৌৰী বল্লভ ক্ষেত্ৰ নামঘৰৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি, সন্মানীয় সম্পাদককে প্ৰমুখ্য কৰি শ্ৰদ্ধাৰ বিষয়ববীয়া তথা সদস্যবৃন্দ, শ্ৰদ্ধাৰ ৰাইজ, বিশিষ্ট অতিথিবৃন্দ, সুধীবৃন্দ আৰু সন্মানীয় ভক্তপ্ৰাণ ৰাইজ, পোনপ্ৰথমতে আপোনালোক সকলোৰে প্ৰতি সেৱা নিবেদন কৰিছোঁ আৰু এই তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা শ্ৰী শ্ৰীমদ ভাগৱত পাঠ, ব্যাখ্যানুষ্ঠান, বাৰ্ষিক নাম প্ৰসংগ আৰু ভাওনা প্ৰদৰ্শনেৰে এই বৃহত্তৰ অঞ্চলটি দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্যবসিত কৰি আমাক যি অধ্যাত্মবাদ হৰি সেৱাৰ ৰসত নিমজ্জিত কৰিলে তাৰ বাবে উদ্যোক্তা মণ্ডলীৰ এই আন্তৰিক প্ৰয়াস আৰু ঐকান্তিক উদ্যোগৰ নথৈ শলাগ লৈছোঁ। তেওঁলোকৰ প্ৰতি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে এটা কথা জানে, গুৰুজনাই কৈ থৈ গৈছে, একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাঁৱে সদা বকিয়া যথা বৈকুণ্ঠকো পৰিহৰি যোগীৰ হৃদয়েৰি থাকা কৰি সাক্ষাতে তথা। য'ত আমি ভগৱন্তৰ নাম গুণ চৰ্চন কৰোঁ, নাম কীৰ্তন কৰোঁ, তাত ভগৱন্তই বৈকুণ্ঠকো পৰিত্যাগ কৰি সেই ঠাইত আহি উপবিষ্ট হয়। অৰ্থাৎ এই তিনিটা দিন আমি পুৰাণ সূৰ্য, ভাগৱত শাস্ত্ৰ, সৰ্বশাস্ত্ৰ শিৰোমণি বৈকুণ্ঠৰ কল্পতৰু শ্ৰীমদ ভাগৱতৰ অখণ্ড পাঠ আৰু ব্যাখ্যাৰে আমি ভগৱন্তৰ আবাহন কৰিলোঁ, অৱগাহন কৰিলোঁ আৰু ভগৱন্তৰ উপবিষ্ট হৈ আমাৰ এই বৃহৎ অঞ্চলটি দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্যবসিত হ'ল। আজি তিনিটা দিন ভাগৱতৰ চৰ্চা হ'ল, ভাগৱত পাঠ হ'ল। আজি মহাভাগৱতৰ বিষয়ে, মহাভাগৱতৰ তাৎপৰ্যৰ বিষয়ে হয়তো আপোনালোকক আকৌ এবাৰ কোৱাৰ প্ৰয়োজন নাই। আমাৰ সমগ্ৰ শাস্ত্ৰই আমাক 4 পুৰুষাৰ্থৰ কথা কৈছে, ধৰ্ম, অৰ্থ, কাম, মোক্ষ। কিন্তু মহাভাগৱতে আমাক 5ম পুৰুষাৰ্থৰ কথা কৈছে। এই ধৰ্ম, অৰ্থ, কাম, মোক্ষৰ ঊৰ্ধ্বত গৈ ভক্তি ৰসৰ কথা কৈছে, ভক্তি মাৰ্গৰ কথা কৈছে, প্ৰেম ভক্তিৰ কথা কৈছে। আৰু ভক্তি ৰসেৰে ত্যাগ আৰু আত্মোৎসৰ্গৰে আমি পৰমাত্মাৰ সৈতে বিলীন হৈ যোৱাৰ প্ৰক্ৰিয়া যিটো, সেই প্ৰক্ৰিয়া হৈছে ভক্তি মাৰ্গ। আমাৰ ভাগৱতে দুবিধ ভক্তিৰ কথা কৈছে, সাধন ভক্তি আৰু সাধন ভক্তি। আমি পুনতে যি ভক্তিত আশ্ৰয় লওঁ সেয়া হৈছে সাধন ভক্তি, আৰু সাধন ভক্তিৰ অচিলাৰে যি অচলা ভক্তিত আমি উপনীত হওঁ, যি অচলা ভক্তি আমাৰ প্ৰাপ্তি হয়, সেই অচলা ভক্তিৰ প্ৰাপ্তিয়ে আমাক সাধ্য ভক্তি প্ৰাপ্তি কৰে। গতিকে যেতিয়া আমি সাধ্য ভক্তি প্ৰাপ্তি হয়, তেতিয়াই আমি ভক্তি ৰসেৰে আমি পৰমাত্মাৰ সৈতে বিলীন হৈ যোৱাৰ অৱকাশ পাওঁ। গতিকে এই মহাভাগৱত পাঠ, শ্ৰীমদ ভাগৱত পাঠে আমাক এই অচলা ভক্তি, সাধ্য ভক্তিৰ পথত আমাক উপবিষ্ট কৰাই বা সাধ্য ভক্তিৰ পথত আমি অৱগাহন কৰাৰ এক প্ৰাৰম্ভিক অৱকাশ আমাক আনি দিয়ে। গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাৱনাই আমাক ভক্তি মাৰ্গৰে সন্ধান দিয়ে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেৰাৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ হৰিনাম ধৰ্মৰ মাহাত্ম্য, এক শৰণ হৰিনাম ধৰ্মৰ বাণী প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে তেওঁ ভাওনাৰ সৃষ্টি কৰিছিল।
চিহ্নযাত্ৰা নাটৰ ৰচনা আৰু পৰিৱেশনাৰে অসমীয়া সামাজিক সাংস্কৃতিক আৰু আধ্যাত্মিক জীৱনত এক নতুন অধ্যায়ৰ সংযোজন কৰা ভাওনাই আজি ৫৫০ বছৰীয়া এক সুদীৰ্ঘ অতিক্ৰম কৰিলে। গুৰুজনাই বিগত ৫৭৫ বছৰে আমাৰ অসমীয়া জাতিক যি ট্ৰান্সফৰ্মেশ্যন দিলে, অসমীয়া জাতিৰ যি ভাষা সাহিত্য সংস্কৃতিৰ যি ভেটি প্ৰতিষ্ঠা কৰিলে, অসমীয়া জাতিৰ যি অধ্যাত্মবাদৰ ভেটি সূচনা কৰিলে, সেই ভেটিৰ ভিত্তিত আমি অসমীয়া জাতিয়ে স্বকীয় মৰ্যাদা স্বকীয় পৰিচয়েৰে আমি জনসভাত আজিও পৰিচিত হৈ আছো, প্ৰতিষ্ঠিত হৈ আছো। গুৰুজনাই ভাওনাৰ সৃষ্টিৰে কেৱল হৰি সেৱাৰ মহাত্ম্য বা তেৰা প্ৰৱৰ্তিত এখন হৰিনাম ধৰ্মৰ বাণী প্ৰচাৰৰ মাজতে ভাওনাক আবদ্ধ কৰি ৰখা নাছিল। গুৰুজনাই ভাওনাৰ সৃষ্টি কৰিছিল, ভাওনাৰ মাধ্যমেৰে অসমীয়া সমাজত এখন নিকা শুদ্ধ বৈষম্যহীন ভেদাভেদহীন সমাজ প্ৰতিষ্ঠা কৰিব বিচাৰিছিল আৰু সেই প্ৰতিষ্ঠা কৰাৰ গুৰুজনাৰ যি লক্ষ্য আছিল, সেই লক্ষ্য প্ৰাপ্তিত গুৰুজনা সক্ষম হৈছিল, সফল হৈছিল। সেইকাৰণে গুৰুজনাৰ পৰৱৰ্তী পৰ্যায়ত সন্তাৱলী শীৰ্ষক যিখন চৰিতপুথি ৰচিত হৈছে, সেই চৰিতপুথিত কোৱা হৈছে যে গুৰুজনাই ভাওনা সৃষ্টিৰে জীৱন্ত কালতে এক জীৱন্ত কিংবদন্তীলৈ ৰূপান্তৰিত হৈছিল। ভাওনা সৰ্বস্তৰৰ জনসাধাৰণে আদৰি লৈছিল আৰু ভাওনা আজিৰ তাৰিখতো একবিংশ শতিকাৰ ২৫ দশক পাৰ হৈ যোৱাৰ পিছতো জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সকলোৱে ভাওনাৰ প্ৰতি এক অনাবিল আকৰ্ষণ অনুভৱ কৰে। কাৰণ ভাওনাত একতাৰ কথা আছে, ভাওনাত সমতাৰ কথা আছে, ভাওনাত সাৰ্বজনীনতাৰ কথা আছে। গুৰুজনাৰ আবিৰ্ভাৱৰ সময়ত আমাৰ অসমত খুব কঠোৰভাৱে জাতিভেদ কথা চলি আছে। গুৰুজনাই খুব সন্তৰ্পণে এই জাতিভেদ কথা মষিমূৰ কৰিছিল এই ভাওনাৰ জৰিয়তে। গুৰুজনাই ভাওনাৰ জৰিয়তে জাতি ধৰ্ম নিৰ্বিশেষে আমাৰ মাজত সমতা স্থাপন কৰিছিল, সাম্য স্থাপন কৰিছিল। একেখন মঞ্চত আমাৰ সকলোকে উপবিষ্ট কৰাইছিল। তাৰ লগতে ভাওনাৰ সৈতে জড়িত প্ৰতিটো ৰীতি নীতি প্ৰথা পৰম্পৰাৰে আমাৰ আচলতে আমাৰ সমাজখন সংযমৰ ভাগলৈ লৈ গৈছিল, অধ্যাত্মবাদলৈ লৈ গৈছিল। আমাৰ সমাজে আমাৰ ভাওনাই আমাক সমাজমুখী কৰে, আমাক কৰ্মমুখী কৰে, আমাক ধৰ্মমুখী কৰে। ভাওনাই আমাক সংযম আনি দিয়ে, ধৈৰ্য আনি দিয়ে, নৈতিকতা সততা আমাক আনি দিয়ে, মানৱীয়তা মানৱিক প্ৰমূল্যবোধ আনি দিয়ে। কাৰণ ভাওনাই আমাক হৰি সেৱাৰ মহাত্ম্য বুজাইছে, সন্তক পালন দুষ্টক পালন বুজাইছে। আৰু ভাওনাৰ যি মূল উপযোগ্য যি কাহিনী, ৰামায়ণ মহাভাৰত অন্যান্য আমাৰ আখ্যান উপাখ্যানসমূহক কেন্দ্ৰ কৰি যি ভাওনা ৰচিত হৈছে, গুৰুজনাৰ দ্বাৰা ৰচিত ছখন অংকীয়া নাট, মাধৱদেৱৰ দ্বাৰা ৰচিত অংকীয়া নাটৰ উপৰিও পৰৱৰ্তী পৰ্যায়ত আমাৰ বহুত নাট ৰচনা হৈছে গুৰুজনাৰ এই অংকীয়া নাটৰ আৰ্হিত। গতিকে আমাৰ বিগত ৫৫০ বছৰে ভাওনাৰ চৰ্চা হৈছে, ভাওনাৰ অভ্যাস হৈছে, অনুশীলন পৰিশীলন হৈছে। আজি ভাওনাই সমগ্ৰ কেৱল অসম নহয়, দেশ নহয়, বিদেশতো ভাওনাৰ চৰ্চাই ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিছে। আজি আমাৰ গাঁও ভৰি নামঘৰৰ মজিয়াৰ পৰা উদ্ভৱ গৈ সেই বৃত্তৰ পৰিধি ভাঙি ভাওনা মঞ্চত উঠি গৈ ভাওনাৰ সমাৰোহ হৈছে, ভাওনাৰ প্ৰতিযোগিতা হৈছে। খুব ভাল কথা। আমি ভাওনাৰ যি প্ৰসাৰ হৈছে, ভাওনা সংস্কৃতিৰ প্ৰতি, ভাওনাৰ প্ৰতি যি নৱপ্ৰজন্মৰ আকৰ্ষণ হৈছে, আমি সেয়া আদৰণি জনাইছো। আৰু আমাৰ জাতিটোৰ কাৰণে, আমাৰ জাতীয় কৃষ্টি সংস্কৃতি ভাষা সাহিত্যৰ কাৰণে আমাৰ নৱপ্ৰজন্ম অধ্যাত্মবাদৰ প্ৰতি আকৰ্ষিত হোৱাৰ কাৰণে এয়া অত্যন্ত এক শুভ লক্ষণ, ইতিবাচক লক্ষণ। আৰু শেহতীয়াভাৱে আমি লক্ষ্য কৰিছো সময়ৰ পৰিৱৰ্তন, যুগৰ পৰিৱৰ্তনৰ সৈতে সংগতি ৰাখি ভাওনা পৰিৱেশনৰ ক্ষেত্ৰতো কিঞ্চিত পৰিৱৰ্তনৰ সূচনা হৈছে। কিন্তু আজি আমি এই একবিংশ শতিকাৰ ২৫ দশক পাৰ হৈ যোৱাৰ সময়ত গুৰুজনাৰ এই অপূৰ্ব সৃষ্টি ভাওনাৰ আমি অনুশীলন পৰিশীলন অনুৰূপ কৰি থকাৰ সময়ত, ভাওনাৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰতা লাভ কৰাৰ সময়ত আমি কিন্তু এটা কথা মৰ্মে উপলব্ধি কৰাৰ প্ৰয়োজন আছে যে সময়ৰ পৰিৱৰ্তন, যুগৰ পৰিৱৰ্তনে ভাওনা পৰিৱেশনৰ ক্ষেত্ৰত যি পৰিৱৰ্তনৰ সূচনা হৈছে, সেই পৰিৱৰ্তন আমি কিমান দূৰলৈকে আমি গ্ৰহণ কৰি আজি আধুনিকতাৰ দোহাই দি আধুনিকতাৰ ফেৰে আমি কিন্তু ভাওনাৰ মৌলিকতা
আৰু বিশিষ্টতা ভাওনাৰে নিহিত যি লক্ষ্য আৰু উদ্দেশ্য আছে, যি পবিত্ৰতা আছে, যি আধ্যাত্মিকতা আছে, সেয়া যাতে কোনো কাৰণত তাৰতম্য নঘটে সেই ক্ষেত্ৰত আমি ভাওনাৰ উদ্যোক্তা ভাওনাৰ কলাকুশলীসকলে সেই ক্ষেত্ৰত সচেতন আৰু যথেষ্ট হোৱাৰ প্ৰয়োজনীয়তা আছে। আমি শেহতীয়াভাৱে লক্ষ্য কৰিছোঁ যে ভাওনাৰ চৰ্চা হৈছে আমাৰ কিন্তু ভাওনাৰ চৰ্চা মাতৃভাষা ভাওনাৰ চৰ্চা খুব ব্যাপক বহুলত বৃদ্ধি পাইছে। মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ যে আমি গুৰুজনাৰ দ্বাৰা ৰচিত অংকীয়া ভাওনা কেইখনৰো কিন্তু আমি চৰ্চা অনুশীলন পৰিশীলন আৰু পৰিৱেশন আমি ব্যাপকভাৱে অব্যাহত ৰখা উচিত। আমি গুৰুজনাৰ সৃষ্টি যেতিয়ালৈকে আমি অনুমোদন কৰিম, গুৰুজনাৰ সৃষ্টি যেতিয়ালৈকে আমি নৱপ্ৰজন্মৰ হৃদয়ত ঘূৰিত কৰি ৰাখিব পাৰিম, তেতিয়ালৈকে আমি জগতসভা গুৰুজনাক প্ৰতিষ্ঠা কৰিব পাৰিম। অসমীয়া জাতীয় কৃষ্টি সংস্কৃতি ভাষা সাহিত্য আমাৰ জগতসভা পৰিচিত হ'ব, প্ৰতিষ্ঠিত হ'ব। সেইকাৰণে মই নতুন প্ৰজন্মক আহ্বান জনাম যে আমি ভাওনাৰ স্বকীয়তা মৌলিকতা বিশিষ্টতা আৰু ভাওনাৰে সম্পৃক্ত হৈ থকা পবিত্ৰতা আৰু আধ্যাত্মিকতা অটুট ৰাখি আমি ভাওনাৰ অনুশীলন পৰিশীলন ভাওনাৰ সম্প্ৰসাৰণ আমি অব্যাহত ৰাখিব লাগিব। আমি শেহতীয়াকৈ দেখিছোঁ ভাওনাৰ প্ৰতি নতুন প্ৰজন্ম খুব আকৰ্ষিত হৈছে, অত্যন্ত আকৰ্ষিত হৈছে। ইয়াত অত্যন্ত শুভ লক্ষণ। আমাৰ ছাত্ৰ এই ডেকা ল'ৰাসকল আজি ভাওনালৈ আগবাঢ়ি আহিছে, গায়ন দুহাৰলৈ আগবাঢ়ি আহিছে। এক অত্যন্ত শুভ লক্ষণ। কাৰণ সাম্প্ৰতিক সময়ত এই যন্ত্ৰ আৰু যান্ত্ৰিকতাৰ যুগত আমি অভিভাৱকসকলে পিতৃ মাতৃসকলে শিক্ষকসকলে সমাজৰ বিজ্ঞ অভিজ্ঞ ব্যক্তিসকলে এটা কথা আমি সততে অভিযোগ কৰোঁ যে নতুন প্ৰজন্মৰ মাজত ক'ৰবাত মূল্যবোধৰ অৱক্ষয় ঘটিছে, ক'ৰবাত নৈতিকতাৰ অৱক্ষয় ঘটিছে, ক'ৰবাত সততাৰ অৱক্ষয় ঘটিছে। আৰু আমি যদি সঁচা অৰ্থত সমাজত নৈতিকতা সততা মূল্যবোধ আৰু মানৱিক প্ৰমূল্যবোধ প্ৰতিষ্ঠা কৰিব লাগে, তেতিয়াহ'লে আমি নতুন প্ৰজন্ম অধ্যাত্মবাদলৈ আধ্যাত্মিকতাৰ দিশলৈ আকৰ্ষণ কৰিব পাৰিব লাগিব। গতিকে এই বিশ্ব সাহিত্য মাধ্যমৰ এই অপূৰ্ব সৃষ্টি গুৰুজনৰ এই অপূৰ্ব সৃষ্টি ভাওনা তাৰ কাৰণে এক উৎকৃষ্ট মাধ্যম বুলি মই ব্যক্তিগতভাৱে বিবেচনা কৰোঁ। এই বিশ্ব সাহিত্য মাধ্যম এই পৰিবেশ কলাৰ আটাইকেইটা উপাদান সামৰি পেলাই গুৰুজনাই সৃষ্টি কৰা এই ভাওনা ভৰতমণি নাট্যশাস্ত্ৰত উল্লেখ থকা নৱৰসৰ উল্লেখ থকাৰ লগতে ভক্তিৰসৰ ভক্তিৰ সম্পৃক্ত হৈ থকা ভাওনা নৱপ্ৰজন্মৰ মাজত যিমানেই চৰ্চিত হ'ব, যিমানেই অনুশীলিত পৰিশীলিত অধ্যায়িত হ'ব, তেতিয়া আমাৰ নতুন প্ৰজন্ম অধ্যাত্মবাদৰ দিশলৈ ধাউ দি দিব। আজি মই কৈছোঁ উদ্যোক্তাসকলে শ্ৰীমদ ভাগৱত পাঠ আৰু ব্যাখ্যাৰ জৰিয়তে বিগত 3 দিন ধৰি আমাৰ এই অঞ্চলটিত দ্বিতীয় বৈকুণ্ঠ পুৰীৰ সূচনা কৰিলে। আমি 3টা দিন অধ্যাত্মবাদত বুৰ গৈ থাকিলোঁ। আমি হৰি সেৱাৰ মাহাত্ম্য বুজিলোঁ, হৰি সেৱাৰ যি গুৰুত্ব সেই গুৰুত্ব আমি আলোচনা কৰিলোঁ। আৰু কৃষ্ণ নামৰ চৰ্চাৰে কৃষ্ণ নামৰ হৰি নামেৰে আমি আচলতে ইয়াত আমি কৃষ্ণৰ আমি আবাহন কৰিলোঁ। আৰু ইয়াৰ দ্বাৰা আমি এই বৃহত্তৰ অঞ্চলটিৰ নতুন প্ৰজন্ম আমি আধ্যাত্মবাদৰে সম্পৃক্ত কৰি ৰাখিলোঁ। এয়া সমাজৰ বাবে অত্যন্ত শুভ লক্ষণ। কাৰণ এই শ্ৰীমদ ভাগৱত পাঠেই হওক, ব্যাখ্যানুষ্ঠানেই হওক, ভাওনা প্ৰদৰ্শনেই হওক, এইবিলাক অনুষ্ঠানৰ সৈতে যিবিলাক আমাৰ পৰম্পৰাগত ৰীতি নীতি নিয়ম জড়িত হৈ আছে, ভাৱৰীয়া হওক, নাট মেলাই হওক, ভাগৱত পাঠেই হওক, আমাৰ যি পবিত্ৰতা আৰু আধ্যাত্মিকতা সম্পৃক্ত হৈ আছে, এই পবিত্ৰতা আধ্যাত্মিকতা ৰীতি নীতি প্ৰথা পৰম্পৰা আমাৰ নতুন প্ৰজন্ম বিপথে পৰিচালিত হোৱাৰ পৰা তথ্যস্থ হোৱাৰ পৰা সদায় ৰক্ষা কৰি থাকে। সেইবাবে এই অভিনৱ অনন্য অনুষ্ঠান ভাগি 3 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰাৰ বাবে গৌৰীবল্লভ ক্ষেত্ৰ নামঘৰৰ উদ্যোক্তাসকল এই অনুষ্ঠানৰ সৈতে জড়িত প্ৰতিগৰাকী উদ্যোক্তা বিষয়ববীয়া শুভাকাংক্ষী আৰু এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজ নিঃসন্দেহে ধন্যবাদৰ পাত্ৰ, প্ৰশংসাৰ পাত্ৰ। মই আশা কৰি উদ্যোক্তাসকলে তেওঁলোকৰ এই আন্তৰিক প্ৰয়াস অনাগত দিনতো তেওঁলোকে অব্যাহত ৰাখিব আৰু নতুন প্ৰজন্মক অধ্যাত্মবাদলৈ আকৰ্ষিত কৰি আমাৰ সমাজখন সঁচা অৰ্থত সততা নৈতিকতা মানৱীয়তা আৰু মানৱিক মূল্যবোধৰ ভিত্তিত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কিঞ্চিত হ'লেও অৰিহণা যোগাব পাৰিব। আজি এই 3 দিনীয়া শ্ৰীমদ ভাগৱত পাঠ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি যিভাগী ভাওনাৰ আয়োজন কৰিছে মৎস্য অৱতাৰ
চাৰিদিন উদ্ধাৰ এই ভাওনা ভাগি মই সামগ্ৰিক সফলতা কামনা কৰিছোঁ লগতে এই ভাওনা ভাগিৰে জড়িত প্ৰতিগৰাকী শিল্পী কলাকুশলী গায়ন নায়ন বিভাগ আৰু এই ভাওনা ভাগি পৰিৱেশনাৰে জড়িত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত প্ৰতিগৰাকী ব্যক্তিৰ প্ৰতি অফুৰন্ত শুভকামনা জ্ঞাপন কৰিছোঁ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমি আশা কৰিম আজি এই তিনিদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা এই শ্ৰীমদ ভাগৱত পাঠৰ সৈতে সংগতি ৰাখি যি মৎস্য অৱতাৰ চাৰিদিন উদ্ধাৰ ভাওনা ভাগি পৰিৱেশনাৰ আপোনালোকে আয়োজন কৰিছে এই ভাওনা ভাগিও সৰ্বতো প্ৰকাৰে সফল হওক তাকে কামনা কৰি ভগৱানৰ শ্ৰীচৰণত সেৱা জনাইছোঁ লগতে আপোনাৰ সকলোৰে প্ৰতি আন্তৰিক ধন্যবাদ কৃতজ্ঞতা সেৱা নমস্কাৰ জনাই আজি এই ভাওনাৰ মঞ্চ ভাগি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ল বুলি ঘোষণা কৰিছোঁ শ্ৰীমন্ত শংকৰ হৰি ভগৱতৰ জনাজন্ম কল্প কৰো নানাত্ব বিনাই নাই 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 আমাৰ পৰম গুৰু আমাৰ পৰম ধন্যবাদ আমি চৰকাৰ গুৰুৰ নামেৰে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আমি ক্ষমা প্ৰাৰ্থী কাৰণ আমি দিয়া সময়মতে আমি অনুষ্ঠান আৰম্ভ কৰা কণ্টেক্ট খোলাম আৰু তেওঁ ইমান ব্যস্ততাৰ মাজতো আহি আমাক এইবোৰ সময় দিয়াৰ বাবে আমি গৌৰীৰ বন্ধুত্বৰ নাম আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।